গোস্বামীয়ে। চুমি মেনিয়াত ভুগিছে নেকি অভিনেত্ৰী নিশিতা গোস্বামী? কেৱল চুমি বৰাকে কিয় দেখি থাকে অভিনেত্ৰী নিশিতা গোস্বামীয়ে? যেন পলাতক চুমিক লৈ বাৰুকৈ আমনি পাইছে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। কলেও লাগে লেঠা, নকলেও পাব বেঠা। কলেও কব বোলো পাতি দিয়া ভায়েকৰ আখ্যান কিমান শুনাবা। স্মাৰ্ট মিটাৰৰ মানিবেগ উদং কৰা আধৰুৱা কাহিনী ভাগ শেষ কৰা। পিছে কৰিব কি, ৰাইজকো মাজে মাজে লাগে এনে খোৰাক। সেই সৰ্বত্ৰে ইয়াৰ বাবে এতিয়া কবলৈ বাধ্য হৈছে বহুতে। বেয়া নাপাব, উপায় নাই, এইকেইদিন কেৱল চুমিকেই দেখিব। কাৰণ চুমি মেনিয়াত ভুগিছে বহুজন। ব্যতিক্ৰমী অভিনেত্ৰী নিশিতা গোস্বামী। চুমি বৰাৰ বিষয়ৰ ৰূপত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত অভিনেত্ৰী নিশিতা গোস্বামীয়ে ক'লে, এনেধৰণৰ ঠগ প্ৰবঞ্চকৰ জালত নপৰাটোৱেই ভাল। ধন বিনিয়োগ কৰাৰ আগতে আমি 10 বাৰ ভাবিব লাগে। ভবা নাছিলো যে এনেকুৱা এটা হ'ব, কাৰণ ফেচবুক খুলিলেই চুমি বৰাক দেখি থাকো। যদি তেওঁ দোষী সাব্যস্ত হয় নিশ্চয় আইন আছে। আইনে নিজৰ ব্যৱস্থাখিনি গ্ৰহণ কৰিব বুলি মই ভাবো। তাৰ আগতে সচেতন হোৱাটো খুবেই জৰুৰী। এনেকুৱা ঠগ প্ৰবঞ্চনাৰ জালত নপৰিলে ভাল। মই এটা কথা কম, নিজৰ যদি ধন আছে সৰুকৈ LIC এটা কৰক, SIP এটা কৰক, ভালকৈ শুবলৈ পাব, টোপনিটো ভালে থাকিব। অভিনেত্ৰী নিশিতা গোস্বামীৰ এই কথাৰ যথেষ্ট যুক্তি আছে। অধিক টকাৰ লালসাত একাংশই বিশালৰ দৰে নীতি বহিৰ্ভূতভাৱে ট্ৰেডিঙৰ ব্যৱসায় চলাই থকাসকলৰ তাত বিনিয়োগ কৰিছিল ধন। বিনিয়োগকাৰীসকলে হয়তো ইয়াকে ভাবিছে, এইবোৰত টকা বিনিয়োগ কৰাতকৈ সৰুকৈ LIC আৰু এটা SIP কৰা হলেই ভাল আছিল। এতিয়া কাকো কবও নোৱাৰো, বিশাল চুমিৰ পৰা টকা উভতাইও বিচাৰিব নোৱাৰো। আপোনালোকেতো এই কথাখিনি শুনিলে। এতিয়া শুনো আহকচোন, চুমিৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে। কল ৰেকৰ্ডিংটো কি আছে শুনো আহকচোন। মই নাই এইবোৰ কাম কৰি ফুৰিবলৈ। ফাৰ্ষ্ট অফ অল এইটো তাৰ বিজনেছ হয়। মই প্ৰথমতে কৈছোঁ তাৰ বিজনেছৰ লগত মোৰ একো সম্পৰ্ক নাই। মোৰ নিজৰ এটা ব্যস্ত জীৱন আছে। তাৰ মাজত মই আৰু গৈ পেলাই ঠিক আছে, যদি এইটো অভিযোগ তেওঁলোকে তুলিছে, মোক এনেকুৱা এজন মানুহ উলিয়াই দিলে হ'ল যোনে কয় যে মই তেওঁলোকক কৈছোঁ গৈ পেলাই ইনভেষ্ট কৰা। যদি এনেকুৱা এজন দুজন মানুহ যদি কোনোবাই যদি কয়, তেন্তে মই এইখিনি মানি ল'ম। আৰু মোৰ জীৱনটো এনেই থকা জীৱন নহয়, যথেষ্ট কাম আছে। আৰু মই আকৌ এবাৰ কৈছোঁ, মই বিশালক তাৰ কণ্ঠটোত সেইখিনি লাইনত যাবলৈহে তাক মই বেছিকৈ প্ৰভাৱ কৰিছিলোঁ। তুমি গান গোৱা, গান কৰা। আৰু মই এটা গান কৰিছোঁ, মই সেনেকৈ লগ পোৱা তাক। বাকী সি ট্ৰেডিং কৰে, তাৰ ইনভেষ্টাৰ্ছ কোন হয় মই কাকো চিনিও নাপাওঁ আৰু একো নাজানো। আৰু এইখিনি বিষয় তাৰ লগত যোনে কাম কৰে, হয়নে, তাৰ লগত অফিচত যোনে কাম কৰে, তাৰ লগত ডেফিনেটলি তাৰ কোনোবা মানুহটো আছে। তেওঁলোকেহে আনচাৰ দিব পাৰিব মোক কিয় সুধিছে। আৰু মোৰ ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো কোনো ভাল নহয়। ভাল হোৱাত না আজি মোৰ এনেকুৱা অৱস্থা নহয়। 10টা মানুহ উঠি পেলাই মোৰ সৈতে কথা ক'লেহেঁতেন, কোনোতো কোৱা নাই। চবেতো মোক চিনি নাপাওঁ বুলিয়ে কৈছে দেখোন এতিয়া। তো সেনেকুৱা মানুহক মই ক'লো বুলি তেওঁলোকে গৈ পেলাই পইচা ৰাখিব। এতিয়া যোনে মোৰ কাৰণে ষ্টেণ্ডে নাই লোৱা কোনো, যদি এনেকুৱা কোনোবা মানুহ আছে, তেন্তে মিডিয়া কি এইটো পাৱাৰ নাই নেকি গৈ পেলাই সুধিবলৈ যে কওক আকৌ। এনেকুৱা যদি প্ৰুফ থকা নে তেতিয়া লগাওক এলিগেশ্যনছ। মই সেইটোৱেতো চিঞৰি কৈছোঁ যে একো প্ৰুফ নথকাকে এলিগেশ্যনছ কিয় লগাইছে। যদি মোৰ সম্পত্তি দেখিছে, মোৰ যদি পইচা দেখিছে, মোৰ যদি এনেকুৱা ক্লাইণ্টছ দেখিছে, মই যদি সুন্দৰী হৈ পেলাই সেয়াই কাম কৰি থাকোঁ, তেন্তে উলিয়াই দিলে হ'ল ন। ইমান 7 দিনে উলিয়াব নোৱাৰিলে নেকি? অকল উইদাউট তথ্য, অকল নিজে কথাবোৰ কৈ থাকিলে, হেডলাইন মোৰ ফটো লগাই, মোৰ ভিডিঅ' লগাই পেলাই, মানুহ দুটামান মাতি পেলাই কৈ দিলে হ'ল। চবেতো ক'বই ন, কোনোতো মোক ভাল পাইতো নিচিনাটো লগা নাই। ভাল পোৱাত নে ছাপৰ্টত 10জন মানুহ থিয় হ'লহেঁতেন। ইণ্ডাষ্ট্ৰী যদি চব মানুহ মোৰ ইমান চিনাকি হ'লহেঁতেন, ইমান ভাল, আৰু মোৰ বহুত কাম হ'লহেঁতেন। মই যি কৰিছোঁ নিজে কষ্ট কৰি ইণ্ডিভিজুৱেলি কাম কৰি আছোঁ। কোনো দেখোন চিনি নাপাওঁ বুলিয়ে কৈছে। যিমানবোৰ লিষ্ট ওলাইছে, এইজন ইনভেষ্টাৰ, সেইজন ইনভেষ্টাৰ, কিবা ইনভেষ্টাৰ, তেওঁলোকে দেখোন চিনি নাপাওঁ বুলিয়ে ক'লে। মোকে চিনি নাপায় দেখোন, বিশাল ফুকনকে চিনি নাপায়। তাৰপিছত ক'ৰ পৰা ইনভেষ্টাৰ জানি দিম? ইমান চিম্পল লজিকটো ওলাই আছে মুখে মুখে। আকৌ কৈছে মই আনি দিছোঁ। ক'ৰ পৰা আনি দিম মই? নথি পত্ৰ দেখুৱাওক, প্ৰুফ মুখৰ আগত আনি দিলে ক'ব নহয়, মিছা কথাটো নকয়। চিম্পল।